मोर नाम लायला बेगम और जीपी चलाकुरा गोसाईडुबी जेडपीसी जीपी और जेडपीसी टू हल 6 नং चलाकुरा जिला परिषद और 6 नং चलाकुरा जिला परिषद जीपी मोर 10टा जीपीर नाम हल चलाकुरा गोसाईडुबी बिसिंग मुहुरीरसार पोरारसार नीलखिया फुलकाकाटा मोटाखावा बाउसकाटा राबाटारी शालकाटा এইকেইটা হল মোর 6 নং চলাকুৰা জেডপিচিৰ আণ্ডাৰত মোৰ জিপি তো ইনশাআল্লাহ যোৱা নিৰ্বাচনত মই নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। মই 140টা ভোটত হাৰিছিলোঁ জিলা পৰিষদত। তেতিয়া মোৰ জিপি আছিল 8টা, এইবেলি মোৰ জিপি হল 10টা। যেহেতু আমাদের ডেলিগেশন হয়ে গল, সেই ডেলিগেশনত মোৰ জিপি এতিয়া আইরকাটা জেডপিচির পৰা জিপি কাটি আহি মোৰ চলাকুৰা জেডপিচিত 3টা জিপি সোমাইছে। এতিয়া আমার 10টা জিপি। তো মই এইবেলি আকৌ মোক হজরত মাওলানা বদরুদ্দিন আজমল আল কাসিমি সাহেব মোক যিবেলি মই হাৰিছিলোঁ সেইবেলিয়ে কৈছিল যে আকৌ যদি পঞ্চায়েত নির্বাচন আহে, বিজেপি সরকার যদি নির্বাচন পাতে, তেনেহলে আমাদের এই চলাকুরা জেডপিসি লাইলা ম্যাডামক টিকিট দিব লাগে। তো দলে আমাদের দলের সুপ্রিমো সভাপতি হজরত মাওলানা বদরুদ্দিন আজমল আল কাসিমি সাহেব, ধুবড়ীর এক্স সাংসদ, তিনি মোক টিকিটটো প্রদান কৰিছিল। আজি নহয়, যিদিনা হাৰি গৈছিলোঁ সিদিনাই মোক টিকিটটো প্ৰদান কৰিছিল। আৰু আমাৰ বিশিং বিলাসীপাৰা ইউডিএফ জিলা কমিটিক অপ্ৰণ কৰিছিল। জিলা কমিটিক কৈছিল যে যদি পঞ্চায়ত নিৰ্বাচন আহে, নিৰ্বাচন পাতে, চলাকুৰা জেডপিচিটো টিকিটটো লাইলা ম্যাডামক দি দিবা। তো আল্লাহ তেখেতৰ কথা আল্লাহ তালা নজৰ দি আছিল, আল্লাহ তালা মঞ্জুৰ কৰিছে। তো এইবেলি মোক হজরত মাওলানা বদরুদ্দিন আজমল আল কাসিমি সাহেব মোক আকৌ টিকিট প্ৰদান কৰিছে। মনোনয়ন পত্ৰ দেওয়ার কাৰণে মোক আল্লাহ তালাৰ তৰফৰ পৰা, ৰাইজৰ পৰা মোক দিবলৈ আহ্বান কৰিছিল, মই দিছোঁ। তো ইনশাআল্লাহ আল্লাহ তালাৰ দোয়াত মই নমিনেশন সাকসেস হৈছোঁ। তো এইবেলি আমার 6 নং চলাকুৰা জিলা পৰিষদত আমি ক্যান্ডিডেট হিসাবে আজি 2 দিন 3 দিন হল রাইজৰ মাজত আমি চলাফেৰা কৰি আছোঁ। রাইজে মোক 6 নং চলাকুৰাৰ 10টা পঞ্চায়ত আছে। 10টা পঞ্চায়তত মোৰ এআইডিএফ দলৰ তৰফৰ পৰা আমি আঞ্চলিক পঞ্চায়তৰ মেম্বাৰবিলাক, কাউন্সিলাৰ আমি গোটেইকেইটা 10টা পঞ্চায়তে আমি দি দিছোঁ। আৰু আমাৰ তৰফৰ পৰা যেহেতু এইবেলি পঞ্চায়ত নির্বাচনের যেটো মেম্বার, সেই মেম্বারটো নির্দলীয় প্রার্থী হিসাবে ঘোষণা করেছে। তাতে আমি 10টা পঞ্চায়েতে আমার বিশেষকে আমার দলের পৰা, আমার তরফর পৰা, আমার রাইজের তরফর পৰা আমালোকে 10টা পঞ্চায়েততে 10টা করে ওয়ার্ড মেম্বার আছে। আমার ফালৰ পৰা আমি গোটেইকেইটা 10টা জিপিতে আমি ওয়ার্ড মেম্বাৰবিলাক দি দিছোঁ। তেখেতেও নমিনেশন পাইছে। আৰু আমিও তেখেতৰ দোয়াত আমার 6 নং চলাকুৰা রাইজৰ এবং মুরব্বিয়ান সমাজৰ, যুৱক সমাজৰ, আমার ছোট ভাইটিসকলৰ দোয়াত ইনশাআল্লাহ আমার মা ভনীৰ দোয়াত আমি এইবাৰ নমিনেশনটো ময়ো দিছোঁ। তো ইনশাআল্লাহ আপোনালোকে দোয়া কৰিব। নিউজ তৰফৰ পৰা আমি গোটেই অসমৰ ওচৰত মই দোয়া বিচাৰিছোঁ যে গোটেই অসমত যিবিলাক আমাৰ মানুহ আছে গোটেই যাতে আমাৰ নিউজটো চাই মোৰ কাৰণে আল্লাহৰ ওচৰত, ভগৱানৰ ওচৰত দোয়া বিচাৰে যে এইবাৰ যাতে লাইলা ম্যাডাম ইনশাআল্লাহ চলাকুৰা জিলা পৰিষদৰ পৰা জিকিব পাৰে। আমাৰ ৰাইজে, আমাৰ চলাকুৰা জিলা পৰিষদৰ ৰাইজে, আমি দুখীয়া দৰিদ্ৰ মানুহ, আমাৰ চলাকুৰা জেডপিচি অসমৰ ভিতৰত সবতকৈ ভৌগোলিক চাব গ'লে আমাৰ এই চলাকুৰা জেডপিচিটো বৃহৎ এলাকা, আমাদের ভূমিহীন জায়গা, ইয়াত আমার নদীভঙ্গ এলাকা, গড়াখহনী এলাকা,
ইয়াতে আমাৰ ঠেলাৱালা ৰিক্সাৱালা মজগুৰ কৰা ভাই বন্ধুসকলে বেছি তেখেতে মোক সঁহাৰি দিছে, তেখেতে মোক ভোট দিব। তেখেতৰ দোৱাত ইনশাআল্লাহ আমি এইবেলি আমাৰ চলাকুৰা ZPCৰ পৰা আমি বিপুল ভোটত ইনশাআল্লাহ আল্লাহৰ ওচৰত মই আশা কৰিছোঁ। অতএব আমি আমাৰ এই চলাকুৰা ZPCৰ আমাৰ মুৰব্বিয়ান সমাজৰ পৰা এবং যুৱক সমাজৰ পৰা আমাৰ শিক্ষিত সমাজৰ পৰা আলেম উলামাৰ পৰা আমাৰ সৰু সৰু ভাই ভণ্টিৰ পৰা মই দোৱা বিচাৰিছোঁ আমাক এইবেলি তেখেতে ভোট দিব বুলি, ভোট দি মোক নিৰ্বাচন কৰিব বুলি তেখেতে মোক আশ্বাস দিছে। আমি তদুপৰিও আমি ফিল্ডত গৈছোঁ, ফিল্ডত যোৱাৰ পিছত আমি যেটুক সঁহাৰি পাইছোঁ ইনশাআল্লাহ আমাৰ মনত ভেদ আহিছে যে ইয়াতে মোক চলাকুৰা ZPCৰ ৰাইজে মোক ভোট দি জয়যুক্ত কৰিব। ইয়াতে ভোটাৰ চাওক, আগত আছিল আমাৰ ইয়াতে ভোটাৰ 40-45 হাজাৰ আছিল, এইবেলি 80,000 সামথিং আমাৰ ভোটাৰ হৈছে ডেলিভিশ্যনৰ হোৱাৰ কাৰণে। আপোনালোকে প্ৰশ্নটোতো মোক কৰিছে, কিন্তু এতিয়াও আৰু বহুত বাকী আছে, বহুত সময় বাকী আছে, কাৰণ আৰু আমাৰ ইলেকশ্যনৰ আৰু ইয়াতে কমচে কম আৰু 20 দিনমান বাকী আছে। আমি আজিৰ দিনত যদি আজি আমাৰ ভোট হয় ইনশাআল্লাহ আমাৰ ইচ্ছা যে আমি ইয়াতে 60,000 ভোট ইনশাআল্লাহ মই পাই যাম। তো অহা আমার রাইজর আস্থা, রাইজর উপরে মোর আশা, রাইজর মোর উপরে মোর বিশ্বাস যে রাইজে মোক এইবেলি ভোট দিব বা এইবেলি ভোট মই পাম, এইটো মোর আশা। কিন্তু কিমান মাৰ্জিনত আহিম মই এতিয়া ক'ব নোৱাৰিম, যিহেতু